Hey everyone, good morning. আজি আকৌ বহুদিনৰ বিৰতিৰ পিছত এপাহি ধুনীয়া ফুলৰ সৈতে মই নতুন এটি ব্লগলৈ মই পম্পীয়ে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আৰু এয়া দেখিছে আজি চব সেউজীয়াৰ মাজেৰে মই ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ। আমি এতিয়া বহুত দুপৰীয়া নিচিনা লাগিছে, একদম ৰ'দ বহুত গমেই পায় সকলোৱে। সেইকাৰণে বহুত দুপৰীয়া নিচিনা লাগিছে, কিন্তু বেছি দেৰি হোৱা নাই। আমি ব্ৰেকফাষ্ট কৰি আহিলোঁ আৰু আহি মই ভাবিলোঁ আজি যিহেতু বৃহস্পতিবাৰ আমিতো নিৰামিষে খাওঁ, গতিকে ঘৰুৱা কিছুমান বস্তুৰে আজি এসাঁজ খাম বুলি এনেকৈ ঘৰৰ কাষত থকা ঘৰৰ কেম্পাছতে এইখিনি মাটিখিনিত কিবা কিবি খেতি কৰা হৈছে, তাতে কিবা বস্তু উঠাম বুলি আহিলোঁ। লগতে এটা হেয়াৰ ট্ৰিটমেণ্টো কৰিম, চুলিখিনি ৰাফ হৈছে অলপ, গৰমত বহুত দিন একো যতন লোৱা নাই গতিকে। আৰু সেইকাৰণে এতিয়া ছিঙি আছোঁ মই এই ৰঙা জবা ফুল আৰু পাত, লগতে আৰু কিবা কিবি মিলাম, জেতুকা পাতো ছিঙিম এতিয়া। আৰু সেইকাৰণে আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে জানে মই ঘৰুৱা ৰেমেডিবোৰেই ব্যৱহাৰ কৰোঁ। কোনো ধৰণৰ পাৰ্লাৰ বা এনেকৈ কিছুমান কিনা বস্তু মই বেছি ব্যৱহাৰ নকৰোঁ। আৰু খোৱাটো তেনেকুৱা, মই এনেকৈ বাৰী জংঘলত হোৱা বস্তুবোৰে খাই অকণমান ভাল পাওঁ। আৰু সেইকাৰণে এতিয়া মছন্দৰী ছিঙি আছোঁ। আমাৰ টিকলাটোও ভাল পায় মছন্দৰী। আৰু এই আমাৰ নতুন মাটি ঘৰৰ কাষতে, যিখিনি খালী জেগা আছিলে তাতে দিয়া হৈছে। নতুন মাটিত ধুনীয়াকৈ লাগি আছে, অকণমান লেতেৰা নিচিনা লাগিছে, বেলেগ লেতেৰা নহয়, তামোলৰ গছৰ পাত বা নাৰিকল গছৰ পাত এইবোৰ পৰি এনেকুৱা হৈছে, যিহেতুকে অহা যোৱা নহয় জেগাখিনিত। আৰু আমি এনেকৈ সেউজীয়াৰ মাজত অলপ সময় কটাই মোৰ ভাল লাগে। সেউজীয়াৰ মাজত এয়া ঘৰৰ কাষত দেখিছেনে, মাৰ কাষত কুঁহিয়াৰৰ গছ, এইবোৰ কুঁহিয়াৰো ৰুইছে। আৰু মা দেউতাই এনেকৈ অকলে থাকে যেতিয়া খেতিবোৰ লগাই থাকে। আৰু বাৰীৰ পিছফালে আছে আমাৰ, ঘৰৰ একেবাৰে পিছফালে মাটি আছে, তাতো আছে খেতি, কিন্তু মই তাত যোৱা নাই কাৰণ এতিয়া বহুত সাপৰ ভয় হৈ আছে, গতিকে মই এইবাৰ খেতিলৈ যোৱা নাই। এইখিনি ঘৰৰ কেম্পাছতে থকা আগফালে থকা খেতিখিনি। আৰু তাৰপিছত মই এইখিনি ছিঙি মেলি হৈ গ'ল। ইমান ৰ'দ দিছে, পূৰা দুপৰীয়া হোৱা নিচিনাই লাগিছে, কিন্তু ইমানো দুপৰীয়া হোৱা নাই এতিয়া। আৰু এনেকৈ সেউজীয়াৰ মাজত অলপ সময় পাৰ কৰিলোঁ, ভাল লাগে। সদায়তো নাপাওঁ তেনেকুৱা, গুৱাহাটীত গুচি গ'লেতো আৰু এইটো পৰিৱেশ নাপাওঁ। গতিকে এইটো দেখিছে আমাৰ ছাপ্লাইৰ পানীৰ এইটো নলা। আৰু মোৰ হৈ গ'ল এতিয়া ছিঙা মেলা। আৰু আমি তিনিজন সেইপিনে থকাৰ কাৰণে আমাৰ সুবিধা লৈছে এই সৰু মানুহটোৱে। দেখিছে ককাকৰ মোবাইলটো লৈ পূৰা ইউটিউবত কিবা খুচৰি চাই আছে। তাৰপিছত মই লাগি গ'লোঁ মোৰ ৰেমেডিটোৰ কাৰণে। জবা ফুল, পাত, জেতুকা, দৈ, কণী এইবোৰ মিলাই এটা পেষ্ট বনাই চুলিখিনিত লগাম অলপ সময়। আৰু সেইখিনি গোটেইখিনি ভালদৰে ধুই লৈছোঁ দেই, নোধোৱাকৈ দিলে আৰু কিবা কিবি থাকিবও পাৰে ধূলি বালি। সেইখিনি ধুই মেলি গোটেইখিনি মিক্সিত পেষ্ট। আৰু দৈ দিলোঁ, দৈ আৰু কণীটো একেলগতে দিব পাৰিলোঁ হয়, কিন্তু দিয়া নহ'লে, গতিকে এতিয়া দি আছোঁ। দৈ কেইচামুচমান আৰু কণী এটা, কণীৰ কুহুমটো কিন্তু নিদিম, অকল বগাখিনিহে দিম। সেইখিনিৰে পেষ্টটো বনাই ল'ম। গৰমত পূৰা ঘামি থাকে, গতিকে চুলিখিনি একো যতন ল'বও নোৱাৰি, ভালদৰে ফণিয়াবও নোৱাৰি, অকল বান্ধি থওঁতে যায়। গতিকে আৰু ইমান গৰমত ইফাল সিফাল ঘূৰি আছোঁ, একো কৰাও নাই, পাৰ্লাৰো যোৱা নাই, গতিকে ভাবিলোঁ এইখিনি লগাই লওঁ। আৰু অকণমান পনীয়া হৈছে, কিন্তু ভালেই হ'ল পিছত, হেয়াৰখিনি যিহেতু ড্ৰাই হৈ আছিলে, লগাবৰ কাৰণে সুবিধা হৈছিলে। আৰু যিহেতুকে মোৰ চুলিত কালাৰ লগোৱা আছে, গতিকে মই জেতুকা পাত বেছি ব্যৱহাৰ কৰা নাই, একদম অলপমানহে দিছোঁ, স্কেল্পটোত লাগিলে যাতে হেয়াৰফল চেয়াৰফল কম হয় তাৰ কাৰণে। আৰু সেইখিনি লগাইতো বহি থাকিব নোৱাৰি, কাৰণ আৰু আজি গোটেইখিনি ঘৰ ভালদৰে চাফ চিকুণ কৰি সাৰি মুচি, যিহেতুকে বৃহস্পতিবাৰ নুমুচিলেতো ভাল নালাগে, গতিকে ঘৰ মোচাত লাগি গ'লোঁ, এটা এটাকৈ গোটেইকেইটা ঘৰ। আৰু গৰম লাগি গৈছে, ইমান গৰম আছিলে। অকণমান বহি দিলোঁ, আকৌ ঘৰ মোচাত লাগি গ'লোঁ। আৰু ফাইনেলি আমি অতি লোভেৰে অতি আগ্ৰহেৰে বাট চাই থকা আমাৰ ৰেচিপিকেইটা বনোৱা হৈ গ'ল। মই বনোৱা নাই, আমাৰ শাহুমায়ে বনালে। আৰু আজি আমি কিবা এটা ভাল লাগি কেনে আমি কলপাত কাটি লৈ আহিলে দেউতাই, ক'লে কি আজি কলপাততে খাম, পূৰা একদম ঘৰুৱা পদ্ধতিত আৰু চব ঘৰুৱা খাদ্য। আমাৰ ঘৰৰ কোমোৰা চালত লাগি আছে, আপোনালোকক দেখুওৱা হোৱা নাই ভিডিঅ'টোত। জালি কোমোৰা ভাজি, তাৰপিছত দালিত কঁঠাল গুটি, ঢেকীয়া ভাজি, ঘৰৰ তিতা কেৰেলা পিটিকা,
এইবোৰ আৰু বটা বনাইছিলে, বটাটো খোৱাই নহ'ল, পিছত মা আৰু মইহে খালোঁ, পাহৰিয়ে গৈছিলোঁ। এয়া এনেকৈ ভাত খাবলৈ বহি আছোঁ। শেৱালি পাতৰ বৰ ভাজি, মানে গোটেইখিনি সম্পূৰ্ণ ঘৰুৱা বস্তুৰে আজি ভাত সাজ খালোঁ আৰু খুব ভাল লাগিলে। এনেকৈ আমি গৰমত তলত বহি খাওঁ, আপোনালোকে খাইনে জনাব দেই। মোৰ খুব ভাল লাগে এনেকৈ তলত বহি কলপাত চলপাতত মানে ভাত খাই। তাৰপিছত খাই বৈ আজৰি হ'লোঁ আৰু এয়া মোৰ চুলিখিনি এতিয়া অকণমান তেল লগাই থৈ দিছোঁ, কালি শ্বেম্পু কৰিম। আৰু এতিয়ালৈকে আহোঁ, ভিডিঅ'টি বেছি দীঘলীয়া নকৰোঁ, তেন্তে বাই বাই, টেক কেয়াৰ।